গোসাইগাঁও মহকুমাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি পলাই ফুৰিছে এজন আৰক্ষী কনিষ্টবলে। কোকৰাঝাৰ জিলাৰ তুলসীবিল আৰক্ষী চকীৰ এলেকাৰ এগৰাকী নাবালিকাক নানা ধৰণেৰে প্ৰলোভন দি বলপূৰ্বকভাৱে ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰৰ ভয়ত পলাই ফুৰিছে আৰক্ষী কনিষ্টবল মইনুদ্দিন শেখ। অভিযোগ মতে মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত ফালুগুৰি গাঁৱৰ সাদেক আলীৰ পুত্ৰ মইনুদ্দিন শেখ নামৰ আৰক্ষী কনিষ্টবলজনে এগৰাকী নাবালিকাক বিগত 2022 চনতে বলপূৰ্বকভাৱে ধৰ্ষণকাণ্ড সংঘটিত কৰিছিল। আৰক্ষী কনিষ্টবলজনে সংঘটিত কৰা এনে জঘন্য কাণ্ড পিতৃ মাতৃয়ে অৱগত হোৱাৰ পিছতে পৰিয়ালে আৰক্ষী চকীত গোচৰ দিয়াৰ যোজা চলাইছিল। কিন্তু লম্পট আৰক্ষী কনিষ্টবল মইনুদ্দিন শেখৰ পৰিয়ালে বিপদৰ উমান পাই নাবালিকাক উপযুক্ত বয়সত অৰ্থাৎ 18 বছৰ সম্পন্ন হোৱাৰ পিছত বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত নটাৰী যোগে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল। কিন্তু আজিলৈকে লম্পট আৰক্ষী কনিষ্টবল মইনুদ্দিন শেখে বিয়া নাপাতিলে নাবালিকাক। পিছত ভুক্তভোগী পৰিয়ালে উপায়ুক্তৰ হৈ আৰক্ষী কনিষ্টবল মইনুদ্দিন শেখৰ বিৰুদ্ধে গোসাইগাঁও সদৰ থানাত দাখিল কৰে এজাহাৰ। সম্প্ৰতি গোসাইগাঁও আৰক্ষী থানাত পক্সো আইনৰ ধাৰা 6 আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 376 ধাৰাৰ অধীনত 112/2024 নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। কনিষ্টবলজনক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি হৈছিল কওকচোন? মইনুদ্দিন শেখ একদিন জোর জবরদস্তি আমাদের দেশে জোর জবরদস্তি ঘরের পিছফালে লৈ যায়, জোর জবরদস্তি শারীরিক সম্পর্ক করে। তেতিয়া মই দেউতাক জনালো যে মইনুদ্দিন শেখ মোৰ লগত এনেকৈ জোর জবরদস্তি শারীরিক সম্পর্ক কৰিছে। তেতিয়া দেউতা মইনুদ্দিনক মাতিলে। মইনুদ্দিনক মাতাৰ পিছত দেউতাক মই কেছ দিব বিচাৰোঁ, মোৰ ছোৱালীক এনেকৈ জোর জবরদস্তি ধৰ্ষণ কৰিছে। তেতিয়া মইনুদ্দিন শেখ কয় যে কেছ দিব নালাগে, মইতো ছোৱালীক বিয়া পাতিব। তেতিয়া এগ্ৰিমেণ্ট হ'ল। পিছত সেই এগ্ৰিমেণ্ট হোৱাৰ পিছত মইনুদ্দিন শেখ এতিয়া বা মই বিয়া নাপাতো এনেকৈ কৈছে। মইনুদ্দিন শেখৰ ঘৰ ক'ত আছিল? মইনুদ্দিন শেখৰ ঘৰ ক'ত জানানে? ঘৰটা ফালুগুৰি। ফালুগুৰি এইটো কোন এৰিয়াত পৰে? থানা কোনটো পৰে? তুলসীবিল এৰিয়াত পৰে। মইনুদ্দিন শেখৰ আলীৰ দেউতাৰ নাম জানা? সাদেক আলী শেখ। কি কৰে মইনুদ্দিন শেখ? মইনুদ্দিন আসাম পুলিচৰ চাকৰি কৰে। এতিয়া কোনো যোগাযোগ নাই? এতিয়া যোগাযোগ নাই। এতিয়া বিয়া কৰা প্ৰতিশ্ৰুতি যিটো দিছিল সেইটো নকৰে ন? না, এতিয়া নকৰে। এতিয়া আপুনি কি বিচাৰে? বিচাৰোঁ মইনুদ্দিনে শাস্তি পায়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।